নমস্কাৰ বন্ধু বান্ধৱী সকল, আশা কৰোঁ সকলোৱে ভালেই আছে। প্ৰথমতে ইণ্ডিয়া ভাৰতী চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ITBP কনিষ্টেবল, কাৰ্পেণ্টাৰ আৰু প্লাম্বাৰ আৰু ৰাজমিস্ত্ৰী মানে মেছনৰ কাৰণে ইণ্ডিয়া লেভেলৰ কেইটামান পোষ্ট ওলাইছে। ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ কনিষ্টেবল পিয়নাৰ, ITBP ফালৰ পৰা পিয়নাৰৰ পোষ্ট ওলাইছে 2024। ইয়াৰ কাৰণে অনলাইন যোগে এপ্লাই কৰিব লাগিব। তো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 12 আগষ্ট 2024, মানে অলৰেডি হৈ গৈছে। আৰু লাষ্ট ডেট আছে ইয়াৰ ছেপ্টেম্বৰৰ 10 তাৰিখে, মানে ছেপ্টেম্বৰৰ 10 তাৰিখে ইয়াৰ লাষ্ট ডেট। কনিষ্টেবল কাৰ্পেণ্টাৰৰ টোটাল পোষ্ট আছে, কনিষ্টেবল কাৰ্পেণ্টাৰ মেল টোটাল পোষ্ট আছে 31টা। ইউআৰ কাৰণে SCৰ আছে 4টা, ST 2টা, OBC 10টা, EWS 14টা, টোটাল 61টা। কনিষ্টেবল কার্পেন্টার ফিমেল টোটাল আছে 10টা। আর কনিষ্টেবল প্লাম্বাৰৰ কাৰণে আছে 44, কনিষ্টেবল ফিমেলৰ কাৰণে আছে 8টা, টোটাল আছে 52। কনিষ্টেবল মেছনৰ পোষ্ট আছে টোটাল আছে 64। আপোনালোকে ভাগ ভাগ কৰি দিয়া আছে, চাই ল'ব। কনিষ্টেবল ইলেক্ট্ৰিচিয়ান মেল টোটাল পোষ্ট আছে 15টা। এপিএল এক্সেল চাই লওক, 21,700-ৰ পৰা 69,100। এজ 18 পৰা 23 ইয়াৰ। OBC SCৰ কাৰণে এজ ৰিলেক্সেশ্যন আছে, ভাগ ভাগ কৰি দিয়া। আৰু আপোনালোকৰ EWS চাৰ্টিফিকেটখন এপ্লাই ডেটৰ আগত হ'ব লাগিব, পিছত নহ'লে নহ'ব। ইয়াত আছে SC ST কাৰণে 5 ইয়াৰ, SC OBCৰ কাৰণে 3 ইয়াৰ, এক্স সাৰ্ভিসমেনৰ কাৰণে 3 ইয়াৰ। ইয়াত বহুতো এক্সেলেশ্যন আছে, আপোনালোকে চাই ল'ব। ফিজিক্যাল টেস্ট হ'ব, ৰেচ হ'ব 1.5 কিলোমিটাৰ, 1.6 মিটাৰ, 16 কিলোমিটাৰ, 1.6 মানে 1 কিলোমিটাৰ আৰু 600 মানে 1600 মিটাৰ। লং জাম্প আছে, হাই জাম্প আছে, লং জাম্প, হাই জাম্প। এক্সাম প্যাটার্ন চাই ল'ব। ফৰ আনৰিজাৰ্ভ কেটেগৰী EWS 35% পাছ পালেহে এক্সামত কোৱালিফিকেশ্যন হ'ব। SC ST কাৰণে 33%। থেংক ইউ, ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।